Good morning, আপোনালোকে কি কৰি আছে? এয়া মৰ্নিং ডিউটি জয়েন কৰিলো আৰু দেই। এতিয়া এয়া ঘৰটো অকমান চফা কৰি লৈছো। তাৰপাছত মই এইটো কি কৰি দিছো দেখিছেনে? বিলাহী পুৰি থৈছো, মাছ বইল কৰি আছো আৰু তাত মই এইটো বিলাহীটো দিম যে সেইটো কাৰণে পুৰি বহুত লৰালৰি হয় ৰাতিপুৱা সময়ছোৱা। পুৰা বিলাহীটো দি দিছো দেই। আৰু দেখিছেনে তাৰ মাজত ছোৱালী এইবোৰ উৎপাত থাকেই নহয়। অকলে অকলে যিসকলে ল'ৰা ছোৱালী ডাঙৰ কৰিছে মোৰ নিচিনাকে সেইসকলেহে বুজি পাব। এতিয়া কিছুমানৰতো ঘৰত এনেই চাই দিবলৈ কোনো মানুহ থাকে ন। মোৰতো মানুহজন গুচি যায়গে আৰু মই একদম এতিয়া নহয় বোকাজনত থকাৰ পৰাই অকলে ছোৱালীজনী ডাঙৰ কৰিলো। বহুত কষ্ট কিন্তু দেই। মাৰ ঘৰখন অকমান ওচৰত হোৱাৰ কাৰণেহে মই অলপমান তৎ পাইছো, নহলে যে মোৰ কি গতি হ'লহেঁতেন নহয়। খানাটো বনাই আছো, লগতে চাহটো খাই লওঁগে। তাৰ পাছত আকৌ এয়া মান ধনিয়া দুখিলা দি দিবলৈ লৈছো। মান ধনিয়া দি কোনে কোনে খাই ভাল পায় বাৰু? বইলত মান ধনিয়া দিলে ভাল লাগে, হয় নে নহয়? আকৌ ভাতটো একেলগতে পাতি দিলো। ভাতটো পতাৰ পাছত এয়া দেখিছেনে মোৰ এই মনি প্লেণ্ট জোপাত পানী অলপ কমি আছিলে। এতিয়া মই তাত পানী অকমান দি দিছো। খৰধৰকে কৰোঁতে এয়া পানী অকমান পেলালোৱে নহয়, দেখিছেনে? এতিয়া অকমান ৰ'দত থৈ দিম। ৰ'দত মাজে মাজে দি থাকিব লাগে এনেকে। বেছি সময় নথওঁ, অলপ সময়ে থ'ম। এইটো ছোৱালীজনী সৰুতে খোৱা পানীৰ ফ্লাক্স আছিলে আৰু যিহেতু এতিয়া তাই ডাঙৰ হ'ল, এতিয়াতো প্ৰয়োজন নাই, সেইকাৰণে মই এয়া কামত লগাই দিলো। এনেই পেলাই দিয়াত নাই। তাৰ পাছত এয়া মাছ ৰেডি হৈ গৈছে। এয়া দেখিছেনে মান ধনিয়াখিনি দি দিয়াৰ পাছত মজা গোন্ধাইছে কিন্তু দেই। চানভি আৰু মই ভাত খাই আছো। এয়া দেখিছেনে মাছ বইল কৰিছিলো যে, এয়া মাছ বইল খৰিচা দিয়া, খৰিচা আৰু ভোট জলকীয়া দিয়া আৰু লগতে তিয়ঁহ আৰু গাজৰ কাটি লৈছো। আজি বেছিকে বনাই থকা নাই আৰু দেই। বহু দিনৰ পৰা এনেকে বইল মাছ খাবলৈ মন গৈ আছিলে, সেইটো কাৰণে খৰিচা দি বনাইছো। এয়া বহুত ভাল হৈছে খাবলে। ভাত পানী খাই আজৰি হলো আৰু এতিয়া কাপোৰ কেইটামান ধুইছিলো, তাকে বাহিৰত মেলি দিওঁগৈ। আগবেলা বহুত বৰষুণ দিছিলে, সেইকাৰণে ভাবিছিলো ভিতৰতে এনেই আৰু তেনেকে শুকুৱাই থৈ দিম বুলি, কিন্তু এতিয়া ৰ'দটো ওলোৱা দেখি বাহিৰলৈ লৈ যাওঁ। এয়া বতৰটো বহুত মুকলি হ'ল, দেখিছেনে? ভালদৰে কাপোৰখিনি নুশুকালৈকে যাতে এনেদৰে ৰ'দটো থাকে আৰু দেই। আপোনালোকৰ ফালে বতৰ কেনেকুৱা? ৰাতিপুৱা সময়ত ইমানেই বৰষুণ দিছিলে মানে একদম চিন্তা হৈ গৈছিলে আজি কাপোৰ কানি কেনেকে ধুম, কি কথা। মেচিনত মানে ইমানো মানে নুশুকাই ন, অলপ অলপতো বাহিৰত দিবই লাগে ৰ'দত। ডিউটিটো অকমান সময়ৰ কাৰণে ছুটি হ'ব আৰু দেই। ভাত পানী খাই আজৰি হ'লো, কাপোৰ কানি ধুলো, সকলোখিনি কাম কৰি হৈ গ'ল। এতিয়া অলপ সময় নিজৰ কাৰণে দিম। তাৰ পাছত আকৌ ডিউটি জইন কৰিবলৈ হ'বই নহয়, ইভিনিং ডিউটি আছেই নহয়। ৰাতিপুৱা ধুনীয়াকৈ সাৰি থলো কাৰণে চোতালখন ইমান ধুনীয়া হৈ আছে, দেখিছেনে? তাৰ পাছত ইভিনিং ডিউটিটো মোৰ এই চোতাল সৰাৰ পৰা আৰম্ভ হ'ব। ইমানেই পাত পৰিব মানে